প্ৰথমে চুলাই কি কৰিব ফুলাই দিব আৰু দ্বিতীয়ত চুলাই কি কৰিব চাটেপ তাৰমানে গম পাই নহয় চুলাই খালে ফুলি যায় আৰু ইফালে সেইটো অকল চুলাই বুলিয়ে নহয় দেই ইবিধ খালেও বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকক নতুন এটা ভিডিঅ'ৰ মাজলৈ আৰু আজি মই গম পালোঁ যে আবকাৰী বিভাগৰ হেনো মন্ত্ৰী খাপলাংকাই ওৰফে অতুল বৰা আৰু মুখ্যমন্ত্ৰীক একদম চেলুট দিছোঁ দেই তেওঁ একেবাৰে মানুহে কামে মন্ত্ৰীয়ে একেবাৰে সুন্দৰকৈ দিছে আজি গম পালোঁ যে তেওঁ আবকাৰী বিভাগৰ মন্ত্ৰী আৰু পালোঁ ক'ত জানেনে এটা নিউজত আৰু কি নিউজত পালোঁ আপোনালোকে চাই লওকচোন আজি চুলাই সেৱন কৰে যিবিলাক মানুহে খায় চুলাই সেৱন কৰে সেইকাৰণে দাম বঢ়োৱাটো আচলতে দাম বাঢ়িলেহে বহুতে নোখোৱা হ'ব দামটো বাঢ়িলে বহুতে ক্ৰয় কৰিব নোৱাৰিব নাখাব দামটো বাঢ়িলে বহুতে ক্ৰয় কৰিব নোৱাৰিব নাখাব অসমত বহুত আছে সুৰাপাৰীটো আছে আপোনালোকে জানে আজি চুলাই সেৱন কৰে যিবিলাক মানুহে খায় চুলাই সেৱন কৰে সেইকাৰণে দাম বঢ়োৱাটো আচলতে দাম বাঢ়িলেহে বহুতে নোখোৱা হ'ব দামটো বাঢ়িলে বহুতে ক্ৰয় কৰিব নোৱাৰিব নাখাব শুনিলেনে এই খাপলাংকাৰে কি কৈছে আবকাৰী বিভাগৰ মন্ত্ৰী হৈ গম পাইছেনে এতিয়া কওক আপোনালোকে চুলাই দামটো বাৰু কোনে বঢ়ায় চুলাই ঘৰত প্ৰস্তুত কৰে নে ৱাইন শ্বপত প্ৰস্তুত কৰে চুলাই দামটো কোনে বঢ়ায় সেইকণ জ্ঞানো নাই সেই খাপলাঙৰ আৰু দিছে কি মুখ্যমন্ত্ৰীয়ে সেইজনক আবকাৰী বিভাগৰ মন্ত্ৰী আৰু তেওঁ কৈছে কি চুলাই খালে বেয়া চুলাই দামটো এনেকুৱা চুলাই দামটো তেওঁলোকৰ ঘৰত যোনে চুলাই বনায় তেওঁলোকে নিৰ্ধাৰণ কৰিব আৰু ৱাইন শ্বপৰ দামটো কোনে কৰিব চৰকাৰে কৰিব সেইজন জ্ঞানো নাই তেওঁৰ আৰু সেইজনকে দিছে আবকাৰী বিভাগৰ মন্ত্ৰী আৰু তেওঁ কি কৈছে যে দামটো বঢ়ালেহে মানে সেই বস্তুটো নাখাব সেইবুলি কৈছে আৰু সেইটো কথাটো বাদ দিয়ক সেইটো সলনি কৈ দিলেই হ'ল বোলে আমাক মদতে বেছি আমাৰ কি হয় লাভৱান হয় গতিকে কোনোবা ল'ৰা ছোৱালীয়ে মদ খাই মৰে হাজে কিবা বেছি পেলাই খায় কিবা খায় সেইটো তেওঁলোকৰ কথা কিন্তু যোনে মুখত দিছে যোনে মদ খাবলৈ ল'লে মদাহী হ'ল তেওঁলোকে যিকোনো প্ৰকাৰে খাব আগতে দেখিছে আপোনালোকে চোৰ ডকাইত বুলি তেনেকুৱা নাছিলে কিন্তু এতিয়া এনেকুৱাই চোৰ ডকাইত হৈছে এই কথাটো মই প্ৰতিবাৰতে কওঁ এতিয়া মানুহে বাহিৰলৈ কি যদি লেট্ৰিন বাহিৰত আছে হাগিবলৈ গ'লেও ঘৰত তলাটো মাৰিবলগীয়া অৱস্থা হৈছে আমাৰ এই এৰিয়াত মই ইমানেই ক'লোঁ আৰু কিছু লোকে মুখেৰে নামাতে আৰু কিছু লোকে মুখেৰে মাতে ওলাই আহে আৰু যিসকল ওলাই আহিছে মই এইখিনিতে কওঁ এই মদৰ কাৰণেই কথাটো ওলালে যি নেকি আমাৰ ওচৰত চুৰ হৈছিলে মনত আছে নহয় বিহাৰী চুৰ আৰু সেই বিহাৰী চুৰকেইটাক ধৰি পেলাই যেতিয়া আমাৰ নিজৰ কাম আমি নিজে কৰিলোঁ তাৰপিছত বাধ্য হ'ল দিবলৈ কিন্তু সেই চুৰ আঁতৰি গুচি গ'ল ইয়াৰ পৰা খেদোৱা হ'ল কিন্তু কি হ'ল বেলেগ এঘৰে দিবলগীয়া হ'ল যোনে সিহঁতক আশ্ৰয় দিছিলে ভাল হওক বুলি বা আমাৰ ইয়াতে থাকক বুলি তেওঁলোকৰ কিবা ৰিলেশ্যনৰ তেওঁলোকৰহে কিন্তু হ'লগৈ লোকচান হ'লগৈ কাৰণ সকলোখিনি বস্তু এওঁলোকে দিবলগীয়া হ'ল যি ঘৰ মানুহ আমাৰ ওচৰত এতিয়াও আছে তেওঁলোকে দিবলগীয়া হ'ল সেইটো এটা বেয়া লাগে নহয় জানো আৰু সেইখিনি কেনেকৈ সম্ভৱ হ'ল আমি যেতিয়া ধৰি বান্ধি আনিলোঁ কমিটি হাতত গোটাই কৰি দিলোঁ গম পাইছেনে একদমেই বৰবাৰী স্কুলৰ ওচৰৰ পৰা ধৰি আনিছোঁগৈ একেবাৰে তাৰপিছতে কি হ'ল এতিয়া সেইবিলাকে কি কৰে জানে সেই চুৰ ডকাইত যে কৰে এযোৰ সোণৰ কাণফুলি মোৰ লগত থকা যিগৰাকী মহিলা কাণফুলিযোৰ কিমানত বেচিছে জানেনে খানাপাৰাত সেই ড্ৰাগছ খোৱা মদ খোৱা সেইবিলাকৰ লিংকতে 1300 টকাত এযোৰ সোণৰ কাণফুলি বেচিছে আৰু সি কিমান পাইছে জানেনে 100 টকা নে 150 টকা পাইছে সেই ফুলিযোৰ বেছি গতিকে আপোনালোকে চাওকচোন আৰু সেইবিলাকে ঘৰ চলাবলৈ নাখায় সেইবিলাক সৰু সৰু উঠি অহা ল'ৰা ছোৱালী সেইবিলাকে সেই মদ খায় কিবা গাঞ্জাকে ভাং বুলি কয় যদিনো মই নাজানো আৰু সেইবিলাক খায় গতিকে উঠি অহা ল'ৰা ছোৱালীবিলাক এতিয়া জীৱন ধ্বংস আৰু আমাৰ এইফালে অতুল কি কয় আবকাৰী বিভাগৰ মন্ত্ৰীয়ে কি কৈ আছে যে দাম বৃদ্ধি হ'লে তেতিয়াহে নাখাব তেওঁ কোনখন স্বৰ্গত বাস কৰিছে নাজানো আচলতে নহয় এইবিলাক উপলুঙা কথা কিছুমান কয়
কয় আৰু কি ক'ব লাগে তেওঁ এতিয়া মানে বয়সো হৈছে নহয়, পাহৰি গৈছে চাগে, আৰু সেইকাৰণে সেয়া কথা তেওঁ কৈছে বা তেওঁৰ মুখৰ পৰা ওলাইছে। আৰু মদৰ দাম যিমান বাঢ়িব বা এইবিলাক যিমান হেৰি হ'ব, সিমানেই কি হ'ব, চুৰ ডকাইতৰ বৃদ্ধি হ'ব। আৰু তেওঁলোকে চুলাই বন্ধ কৰিবলৈ আহে, ঘৰে ঘৰে যে বনায়, আজিকালি চুলাই নোখোৱাই হৈছে, আৰু চুলাই বনালেই আবকাৰী মানুহ আহি পেলাই ধৰেহি, তেওঁলোকে কমিশ্যন নাপালে ধৰেহি, হয়নে নহয়? আৰু সেই কি হৈছে, তেওঁলোকে এতিয়া বন্ধ কৰিব লাগে যে ৱাইন শ্বপত, হয়নে নহয়? ৱাইন শ্বপ বন্ধ কৰি দেখাওকচোন, দম আছে যদি এই আবকাৰী এতিয়া নতুনকৈ যোন মন্ত্ৰী হৈছে তেওঁ দেখাওক। কিন্তু মই আজি এটা ভাল লাগিছে, এই ৰঙানদী সমষ্টিৰ যে কিবা ঋষিৰাজ হাজৰিকা নে কি, তেওঁ কিছুমান পদক্ষেপ লৈছে, নাজানো কেইদিনীয়া চমক সেইটো গম নাপাওঁ, কিন্তু তেওঁ কিছুমান পদক্ষেপ লৈছে। কি ঘৰুৱা তেওঁ সমষ্টিত যদি কোনোবা মানে হাজবেণ্ডে মদ খাই আহি পেলাই, হাজবেণ্ডেই হওক বা ৱাইফেই হওক, খাই পেলাই যদি উৎপাত কৰে, সেইটোতো তেওঁ একশ্যন ল'ব। সেইকাৰণে তেওঁক মই চেলুট দিছোঁ এই কথাটোত দেই। আৰু বিশেষতে মদ খোৱা মানুহৰ ঘৰত কেতিয়াও শান্তি নহয়, যিমান আপোনালোকে টকা পইচা আৰ্জন নকৰক কিয়, যিমান যি নকৰক কিয়, কেতিয়াও মানে সেইটো সম্ভৱ নহয়েই যে ভাল আছে বুলি ক'বলৈ। খায় সেইবিলাক কিছুমান লিমিটত খায়, সেইবিলাক দামী মাল খায়, হয়নে নহয়? কিন্তু আজিকালি কি হৈছে, এইবিলাক যে মালবিলাক কি বুলি কয়, মদে বুলি কৈ থৈছোঁ আৰু দিয়ক, সেইবিলাক যে খায়, কিছুমানে কয় যে বোলে অৰুণাচলৰ মালটো খালে এনেকুৱা হয় তেনেকুৱা হয়, মাথা টিং টিঙাই, বহুতে কৈ থকা শুনো, সেইটো কাৰণে কৈছোঁ। সেইবিলাকতো কি দিয়ে, বিষ দিয়ে, আৰু সেইবিলাক খাই কি মানুহৰ হেৰি হয় নেকি, চেহেৰা পাতি ভাল হয় নেকি, ভাবিছে নেকি আপোনালোকে? কেতিয়াও নহয়, সেই ঘৰ ধ্বংস হয়, তাৰ বাদে অইন একো নহয়। সেইকাৰণে কৈছোঁ, প্ৰথমে মানে চুলায়ে ফুলাই দিব, চুলাই খোৱাটো বেয়া। আৰু মই এই ভিডিঅ'ৰ দ্বাৰাই কৈছোঁ, আপোনালোকে কিছুমানে যে চুলাই বেচে বা চুলাই বনায়, সেই চুলাই কাক খুৱাই বাৰু? আৰু যোনে চুলাই খাবলৈ যায়, সেইটো মানুহে চুলাই খাই আহি ঘৰত বাৰু শান্তি পৰিৱেশ কৰেনে? কেতিয়াও নকৰে, হয়নে নহয়? গতিকে চাব, লোকৰ ঘৰ এখন ধ্বংস কৰাৰ লগে লগে নিজৰ ঘৰখনো ধ্বংস হ'ব। যিমানেই আপুনি টকা পইচা নকৰক কিয়, যিমানেই যি নকৰক কিয়, যিমানেই চুলাই নাবেচক কিয়, আপোনালোকৰ ঘৰ ধ্বংস হ'বই। গতিকে ৱাইন শ্বপতো তলা লগাব লাগে, আৰু এই কি বুলি কয়, চুলাই ঘাটিটো তলা লগাব লাগে। এইখিনিয়ে ক'লোঁ। নতুন আবকাৰী বিভাগৰ মন্ত্ৰীজনে এইবাৰ কি পদক্ষেপ লয় দেখা যাব। আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়, বাই বাই।